নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ দেহত এটা বিশেষ বেমাৰে ধৰা পৰিছে। আমাৰ ভাৰতৰ প্ৰায় 38% মানুহৰ দেহত এই 2025 চনত এই বেমাৰটোৱে ধৰা পৰিছে। আৰু এই বেমাৰটো কিন্তু এটা সাধাৰণ বেমাৰ নহয়। এই বেমাৰটো কিন্তু আপোনালোকে নৰ্মেলি ল'লে নহ'ব। এই বেমাৰটো এটা সিৰিয়াছ বেমাৰ, যিটোৰ ফলত নেকি মানুহৰ অতি সোনকালেই মৃত্যু হ'ব পাৰে। আমাৰ শৰীৰৰ যিটো অৰ্গেনত নেকি এই বেমাৰটো হয়, সেই অৰ্গেনটোৱে আমাৰ শৰীৰৰ প্ৰায় 500টা কাম কৰে। গতিকে ভাবক, কিবা কাৰণত যদি সেই অৰ্গেনটো ডেমেজ হৈ যায়, তেনেহ'লে আমি বাৰু জীয়াই থাকিমনে? আমাৰ শৰীৰৰ সেই 500টা কাম সম্পন্ন হ'বনে? কেতিয়াও নহয়, আমাৰ মৃত্যু অনিবাৰ্য। তো বন্ধু বান্ধৱীসকল, সেই বেমাৰটোনো কি? সেই বেমাৰটোৰ পৰা আপোনালোকে কেনেকৈ হাত সাৰিব? কি কাৰণত এই বেমাৰটো হয় আৰু আপোনাৰ দেহতো সেই বেমাৰটোৱে স্থান পাইছে নেকি? তাৰ চিমটমবিলাক কি? আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পানীল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বহুলোকে হয়তো মোৰ ভিডিঅ'টো বিশ্বাস নকৰিব পাৰে। বহুতে ক'ব যে তুমি ডক্টৰ নেকি, তোমাৰ কথা কিয় বিশ্বাস কৰিম? কিন্তু আপোনালোকৰ দেহত যদি মই কোৱা চিমটম কেইটা ধৰা পৰে, তেন্তে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব, কিন্তু পৰামৰ্শ নোলোৱাকৈ নাথাকিব। মোক বিশ্বাস কৰক নকৰক, ডক্টৰকো বিশ্বাস কৰিব। গতিকে যিকেইটা চিমটমৰ কথা ক'ম, সেই চিমটম কেইটা যদি আপোনাৰ দেহত ধৰা পৰে, তেন্তে কিন্তু আপোনালোকে শীঘ্ৰেই গৈ ডক্টৰক দেখাবগৈ। তো চিমটম কেইটা কি সেইকেইটাৰ বিষয়ে আপোনালোকক প্ৰথমেই জনাই লওঁ। চিমটম কেইটা হৈছে, প্ৰথমটো চিমটম হৈ গ'ল, অকণমান কিবা কাম কৰিলেই ভাগৰুৱা যেন অনুভৱ হয় নেকি আপোনাৰ প্ৰেচাব হালধীয়া হৈছে নেকি? আপোনাৰ শৰীৰটো হালধীয়া পৰিছে নেকি? বা আপোনাৰ ভোক নালাগে নেকি? আভোক লাগি থাকে নেকি? এই চিমটম কেইটাই আপোনাৰ শৰীৰত দেখা দিছে নেকি? যদি এই কেইটা চিমটমৰ ভিতৰত যিকোনো এটা চিমটম আপোনাৰ দেহত দেখা দিছে, তেন্তে শীঘ্ৰেই যাওক আৰু আপোনাৰ ওচৰৰ যিকোনো এজন ডক্টৰৰ পৰামৰ্শ লওক যে মই কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব। এতিয়া বেমাৰটো কি বা সেই কোনটো অৰ্গেনত এই বেমাৰটোৱে স্থান লয়? সেই বেমাৰটোৰ নাম হৈছে ফেটি লিভাৰ। আৰু এই বেমাৰটো হয় লিভাৰত, অবভিয়াছলি আপোনালোকে নিশ্চয় জানে। তো এই ফেটি লিভাৰটো বৰ্তমান সময়ত ইমানেই ব্যাপকভাৱে প্ৰচাৰিত হৈছে আমাৰ ভাৰতবৰ্ষত, ইমান ব্যাপকভাৱে মানুহৰ দেহত ধৰা পৰিছে। প্ৰায় 38% মানুহৰ দেহত এই ফেটি লিভাৰে এটেক কৰিছে। সৰুৰ পৰা ধৰি একেবাৰে বৃদ্ধ পৰ্যন্ত ফেটি লিভাৰে এটেক কৰিছে আমাৰ ভাৰতবৰ্ষত। তো কি কাৰণত আপোনাৰ দেহত ফেটি লিভাৰ হ'ব পাৰে? কি কাৰণত আপোনাৰ লিভাৰ বেয়া হ'ব পাৰে? তো এইকেইটা কাম আপোনালোকে ভুলতেও নকৰিব। সেই কামকেইটা হৈছে, প্ৰথমটো হ'ল পানী কমকৈ খোৱা, দ্বিতীয়টো হ'ল মিঠা বস্তু বেছিকৈ খোৱা, 3 নম্বৰটো হৈ গ'ল শাৰীৰিক ব্যায়াম নকৰা, 4 নম্বৰটো হৈ গ'ল আমি ভালদৰে টোপনি নিদিয়া, 5 নম্বৰটো হ'ল অত্যাধিক পৰিমাণে আমি ফাষ্ট ফুড খোৱা, 6 নম্বৰটো হৈ গ'ল মাদক দ্ৰব্যৰ সেৱন কৰা, 7 নম্বৰটো হৈ গ'ল চিগাৰেটৰ সেৱন কৰা, 8 নম্বৰটো হৈ গ'ল আমি ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ জাহা তাহা ঔষধ খোৱা, আৰু 9 নম্বৰটো হৈ গ'ল সময়মতে খাদ্য নোখোৱা। তো এইকেইটা অভ্যাস যদি আমাৰ দেহত, আমাৰ জীৱনত যদি আছে, এইকেইটা কাম যদি আমি কৰোঁ, তেন্তে আমাৰ দেহত একদম সহজতে ফেটি লিভাৰে ধৰা পৰিব পাৰে বুলি জনাইছে। তো আপোনালোকে যদিহে এইকেইটা কাম কৰে বা আপোনাৰ দেহত যদি এই চিমটম কেইটা ধৰা পৰিছে, তেন্তে শীঘ্ৰেই আপোনালোকে আপোনালোকৰ ডক্টৰৰ পৰামৰ্শ ল'বলৈ কিন্তু নাপাহৰিব। তো আমাৰ বৰ্তমান প্ৰজন্মই কি হৈছে, অত্যাধিক ফাষ্ট ফুড খায়, জাংক ফুড খায়, ভাত পানী সময়মতে নাখায়, সময়মতে নুশুৱে। তাৰ ফলত তেওঁলোকৰ বেমাৰ আজাৰ বৃদ্ধি হৈছে। তাৰ লগতে আকৌ আজিকালি এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে জোখতকৈ বেছি খাদ্য খায় মানুহক দেখুৱাবৰ কাৰণে। যেনে আপোনাৰ সেই ইউটিউবত ভিডিঅ' বনোৱা কিছুমান আছে, এই খোবা তেওঁলোকে মাংস লৈ ল'ব, এই খোবা ভাত লৈ ল'ব। তো সিহঁতেতো ইমান খোবা খাব নোৱাৰে, কিন্তু সিহঁতক যিখিনিয়ে ফ'ল' কৰে, সিহঁতক দেখি ইমানখিনি খানা লয় আৰু জোৰ জবৰদস্তি খায়। ফলত কি হয়, শৰীৰে সেইটোক ডাইজেষ্ট কৰিব নোৱাৰে আৰু আপোনাৰ দেহত ফেটি লিভাৰৰ নিচিনা বেমাৰে দেখা দিয়ে। আপোনাৰ চৰ্বি বাঢ়ি যায়
আপোনাৰ বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰ সৃষ্টি হয় আপোনাৰ শৰীৰত তো সেইবাবে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক বচাই ৰাখিব বিশেষকৈ ফাষ্ট ফুড এইটো এটা মাৰাত্মক বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালীক ফাষ্ট ফুডৰ পৰা যিমান পাৰে সিমানত অতৰাই ৰাখিব বাকি যিমানবিলাক নেকি পেকেটিং বস্তু আছে সেইবিলাকৰ কথাটো নকওঁৱে আৰু সেইবিলাকৰ পৰাও অতৰাই ৰাখিব কাৰণ ভাবক যিটো অৰ্গেনে নেকি আমাৰ শৰীৰত 500 বিধ কাম কৰে প্ৰায় 500টা কাম কৰে লিভাৰে আমাৰ শৰীৰত 500টা একদম মানে বিভিন্ন প্ৰকাৰৰ খাদ্য বস্তুৰ পৰা ধৰি মানে প্ৰায়খিনি কাম তেজৰ পৰা ধৰি প্ৰায়খিনি কাম লিভাৰে কৰে প্ৰায় 500টা কাম কৰে লিভাৰে গতিকে সেই লিভাৰটোৰ যদি কেনেবাকৈ ড্যামেজ হ'বলে হয় ন তো আপোনালোকৰ জীৱন সেটেপ ইণ্ডিয়া লিমিটেড এই জনমত আৰু আপোনালোকে কাকো লগ নেপাব অহা জনমতহে লগ কৰিবগে লাগিব গতিকতে আপোনালোকে আপোনালোকৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি যি কেইটা কাৰণৰ ফলত ফেটি লিভাৰ হয় সেইকেইটাৰ পৰা অকমান দূৰত থাকিব আৰু সিম্পটম কেইটা যদি দেখা দিছে ডক্টৰৰ পৰামৰ্শ ল'ব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমটো লগ পোৱাৰ খালি বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম